দেউতাৰ অফিচৰ মানুহ এজনক লগ পালোঁ মানে দেৱৰাজৰ দেউতাকৰ অফিচৰ মানুহ এজনক লগ পালোঁ তেওঁ মোক বৰ আচৰিত কথা এটা ক'লে কি কথা লো কি হ'ল একো নকলি যে ভাবিছোঁ যিটো কথা আমি কেতিয়াও ভবা নাছিলোঁ সেই কথাটো মাইনীয়ে ভাবিছে তাইক তুমি বিশ্বাস নকৰিব পাৰা কিন্তু তাই কোৱা কথাটোতো ভাবিব পাৰি ভাবিছোঁ লগতে এইটোও ভাবিছোঁ যে চাইনীৰ ভনীয়েক মাইনী তাই এনেকুৱা এটা কথা ভাবিলে কিয় তোমালোকে বুজি পাইছানে নাই মই নাজানো কিন্তু মোৰ লাহে লাহে কথাবোৰ বুজা যেন লাগিছে কি আৰু যিমানেই বুজিছোঁ সিমানেই মোৰ এইটো বিশ্বাস হৈ গৈ আছে যে মই ভুল ভবা নাছিলোঁ মানেতো মই বাৰু তোমাক পিছত বুজাই দিম কিন্তু মা মই ভাবোঁ এতিয়াই তেওঁলোকৰ ঘৰত কথাবোৰ নোকোৱাই ভাল হ'ব নেকি কিন্তু কথাবোৰ নকলে যে দেউতাই মনত শান্তি পোৱা নাই এই অশান্তিবোৰ শেষ কৰিবৰ কাৰণে এতিয়া তেওঁলোকৰ ঘৰত কথাবোৰ নকবলৈ কৈছোঁ কাৰণ মা চোৱা তেওঁলোকে আমাৰ কথাত ইমান সহজেতো বিশ্বাস নকৰিব আৰু আমি যদি তেওঁলোকক পতিয়ন নিয়াবলৈ হয় তেনেহ'লে আমি তেওঁলোকক উপযুক্ত প্ৰমাণ দিব লাগিব আৰু সেই প্ৰমাণখিনি কালেক্ট কৰিবৰ কাৰণে মোক অলপ সময় লাগিব কেনেকৈ কি কৰোঁ সেয়া ময়ো চাই লওঁ সেইকাৰণে অলপ ৰ'বলৈ কৈছোঁ মা তাৰমানে তুমি মোক ভালদৰে উত্তৰটো দিব নোৱাৰিলা এতিয়া মই কাৰ লগত কথাটো পাতিম মোক অকণমান সময় লাগিব ছাৰ ঘপককৈ এনেকুৱা এটা কথাৰ উত্তৰ দিয়াটো মোৰ কাৰণে বৰ টান হৈ পৰিছে ছাৰ এটা কাম কৰোঁ নেকি কি অমৃতাকে কথাটো সোধোঁ নেকি অমৃতাক অঁ যদি অমিতাই কামটো কৰিছে তেনেহ'লে অমৃতাই কথাটো অলপ হ'লেওতো জানিব অলপ হ'লেও কি তাই কিজানি কথাটো ভালদৰে জানিব পাৰে নাই কথাটো বৰ ভাল নহ'ব ছাৰ অঁ তোমালোক আহিলা বহা নীলা নীলা বীণা মাৰক ভিতৰলৈ লৈ যাচোন আহা মা চিনি পাইছা মোক পাইছোঁ হস্পিটেলত লগ পাইছিলোঁ নহয় অঁ এতিয়া গা সম্পূৰ্ণ ভাল পাইছা পাইছোঁ তাত কি কৰিলে গৈ তেখেতক লগ পাবলৈ ৰৈ আছিল মই জোৰ কৰি লৈ আনিছোঁ কিছুদিনলৈ এনেকুৱা আমনি দিব যেন পাইছোঁ মই ভাবোঁ ডাক্তৰৰ পৰামৰ্শ লোৱাটো ভাল হ'ব কথাটো ময়ো ভাবিছোঁ খুৰা মই আৰু নৰওঁ যাওঁগৈ যাবা ৰ'বাচোন এটা কথা কোৱাচোন মানে আমি দুয়ো এটা কথা আলোচনা কৰি তাৰ উত্তৰ পোৱা নাই তুমি নিৰপেক্ষ মানুহ তুমি নিশ্চয় কথাটো হয় বা নহয় এইটোতো ক'ব পাৰিবা ছাৰ নালাগে নেকি একো নহয় ৰ'বা এওঁক ক'লে আমাৰ একো প্ৰব্লেম নহয় চোৱা দেৱৰাজৰ এক্সিডেণ্টৰ কথাটো আমি অলপ বেলেগ ধৰণে ভাবিব লগা হৈছে প্ৰথমতে আমি কথাটো তেনেদৰে ভবা নাছিলোঁ কিন্তু আমাৰ অফিচৰে ছোৱালী এজনীয়ে কথাটো তেনেকৈ কোৱাতহে আমি ভাবিবলৈ লৈছোঁ তুমি এই গোটেইখিনি কথা শুনাৰ পাছত তুমি মাত্ৰ মোক কথাটো ক'ব লাগে হয় বা নহয় কওকচোন চোৱা এতিয়া তুমি কোৱা
অমিতে এই কামটো কৰিব পাৰে নে নোৱাৰে। অমিতে? অঁ, অমৰ অমৰ হা? যদি অমিতে এই কামটো কৰিছে তেনেহ'লে অমৃতাই নিশ্চয় জানিছিল। যদি অমৃতাই কিবা জানিছিল তেনেহ'লে তাই ইমান দিনে আমাক একো কথা কিয় কোৱা নাছিল? নে এই কথাটোত অমৃতাও জড়িত আছিল? কি ভাবা তুমি? মোৰ ল'ৰাটোৰ এক্সিডেণ্ট হৈছিল নে তাক মাৰ্ডাৰ কৰা হৈছিল? একো নকলা যে? ছাৰ, এওঁৰো চাগে মোৰ দৰেই অৱস্থা। ভাবিবলৈ অকণমান সময় লাগিব। মা, গৰম পানী অকণমান খাবা নেকি? অকণমান শুই দিয়াচোন, শুই দিয়া। মা, অকণমান শুই দিয়া, চাওঁ। ছাৰ, মই যাওঁ। যোৱা নেকি? হয় এতিয়া অফিচলৈহে যাবা? হয় ছাৰ, মই এতিয়া অফিচলৈকে যাম। ঠিক আছে তেনেহ'লে যোৱা। ছাৰ, কথা এটা কৈ যাওঁ। কথাটো ওলাইছে যেতিয়া আপুনি নিশ্চয় ভাবিব। কোনোবাই যদি সঁচাকৈ ভুল কৰিছে শাস্তি পাবই লাগিব ছাৰ। আৰু একো যদি দুখ কৰা নাই তেনেহ'লে কোনোবাই কথাটো কৈছে কাৰণে কাকো প্ৰশ্ন কৰিব নালাগে। মই আহিছোঁ ছাৰ। যোৱা। অমৰ, মই আহোঁ দিয়া। ঠিক আছে। অমৰ, তুমি অকণমান বহাচোন, মই আৰু খবৰ এটা কৰি আহোঁ। ঠিক আছে। কি হৈ আছে এইবোৰ? মৰাৰ পিছতো সি মোক জীয়াই থাকিবলৈ নিদিব নেকি? আৰু অমৃতা, তাইৰ কি হ'ব এতিয়া? তাইক জানো এওঁলোকে এৰি দিব? সকলো হেৰুৱালো, সকলো হেৰুৱাৰ পিছতো জীয়াই থাকিলো, আৰু এতিয়া অ'বা, আপুনি মানে আকৌ সিহঁতৰ ঘৰলৈ যোৱাৰ কথা ভাবিছে? মোৰ মতে সিহঁতৰ লগত একেবাৰে সম্পৰ্কটো খতম কৰি দিয়াই ভাল নেকি? সিহঁতৰ অফিচৰ উন্নতি হৈ ধ্বংস হৈ আমাৰ কি দৰকাৰ? সিহঁতৰ অফিচৰ উন্নতিৰ কাৰণে মই তালৈ যাব খোজা নাই নহয়। তেতিয়াহ'লে দুটামান মানুহৰ লগত সম্পৰ্ক ৰাখিবৰ কাৰণে মই অফিচলৈ যাব বিচাৰিছোঁ। কাৰ লগত? তিনিজন মানুহৰ লগত মই সম্পৰ্ক ৰাখিবই লাগিব। কৰণ, স্বৰূপ, মাইনী। মাইনী অফিচতে থাকেই। কৰণ, স্বৰূপ অহা যোৱা কৰি থাকে, গতিকে অফিচৰ লগত সিহঁতৰ সম্পৰ্ক আছে। আৰু সঁচা কথাবোৰ যদি উলিয়াবলৈ হয় তেনেহ'লে মই সিহঁতৰ ওচৰে ওচৰে থাকিব লাগিব। দূৰে দূৰে থাকিলে গোটেই জীৱনটোত একোৱেই কৰিব নোৱাৰিম। বুজিছোঁ। অৱশ্যে তাৰ লগে লগে আৰু এটা কাম কৰিব লাগিব। কি কাম? যেনে তেনে হ'লেও মই অমিতক বিচাৰি উলিয়াবই লাগিব। নাজানো কিয় শংকৰ, মোৰ বিশ্বাস হয় যে মই তাক বিচাৰি পাম। মই তাক বিচাৰি পাবই লাগিব।
এইবোৰ কথা তোক কৈ থাকিবলৈ মানা কৰিছোনে যি ভাব তই মনতে ভাবি থাক মুখেৰে একদম কৈ নাথাকিবি নকওঁ বুলিয়ে ভাবোঁ ওলাই যায় অ' কণ্ট্ৰল কৰিবলৈ শিক শিকিম দে কিন্তু মোক কচোন আমি ক'লৈ যাব ওলাইছোঁ অ' কৰণ কৈ থাক আমি বেছিকৈ ঘূৰি ফুৰাটো ভাল নহ'ব নেকি বেছিকৈ ঘূৰি ফুৰিবলৈ তোক কোনে ক'লে নহয় মানে ওলাই যোৱাটোৱে দেখোন আমাৰ কাৰণে প্ৰব্লেমৰ কথা কেনেবাকৈ যদি আমি ভাবি থকা কথাটোৱে তাত হৈ আছে আমাকতো বিচৰা আৰম্ভ কৰিয়ে দিব ইয়াত পুলিচকো ইনফৰ্ম কৰিব পাৰে আৰু পুলিচে দেখাৰ লগে লগে আমাৰ কি অৱস্থা হ'ব এইবোৰ কথা তোক কৈ থাকিবলৈ মানা কৰিছোনে যি ভাব তই মনতে ভাবি থাক মুখেৰে একদম কৈ নাথাকিবি নকওঁ বুলিয়ে ভাবোঁ ওলাই যায় অ' কণ্ট্ৰল কৰিবলৈ শিক শিকিম দে কিন্তু মোক কচোন আমি ক'লৈ যাব ওলাইছোঁ ঘৰৰ ভিতৰতে সোমাই থাকিলে সেইজনে গম পাব গতিকে বাহিৰৰ পৰা পাক এটা মাৰি আহো ব'ল এইবোৰ বুদ্ধি হ'লে ঠিকেই ওলায় কিন্তু তাত কি হৈ আছে সেইটো জনা বুদ্ধি হ'লে নোলায় সেইটো ওলাই যাব ৰ ব'ল এতিয়া তই আগত ব'ল মই যদি গুচি যাওঁ অমৃতাৰ কি হ'ব নাই নাই কি কৰোঁ কথাটো এনেকৈ ভাবিছে যেতিয়া অমৃতাৰ শাস্তি এটা হ'বই শাস্তি মানে বৰ বেয়াকৈ শাস্তি হ'ব তাই সকলো জানিও মই তাইক শাস্তি খাবলৈ কেনেকৈ এৰি দিওঁ তাইৰ ওচৰত এটা মই দুখ কৰি থৈছোঁ আজিলৈকে তাই মোক ভাবিয়ে আছে তাইক মই বিশ্বাসঘাতকতা কৰিলোঁ আকৌ এবাৰ বিশ্বাসঘাতকতা কৰিবলৈ মোৰ মন নাই কি কৰা যায় এতিয়া একো এটা ভাবি পোৱা নাই কৰণহঁতৰ কথাখিনি কৈ দিওঁ নেকি তেওঁ নিশ্চয় মোক উপায় এটা দিব পাৰিব কিন্তু তেওঁক কথা এটা ক'বলৈ অমৰ খুৰা তুমি বাৰু এইবোৰ কথাকে ভাবি আছা নেকি অঁ খুৰা সেইবোৰকে ভাবি আছিলোঁ কি ভাবা তুমি কথাটো হয়নে চাওক খুৰা প্ৰথম কথাটো হ'ল অমৃতাৰ ওপৰত আপোনালোকৰ বিশ্বাস আছেনে আছে আছে আৰু আছে কাৰণেই তাইক আমি বোৱাৰী কৰি আনিছোঁ এইখন ঘৰলৈ অহাৰ পিছত তাইৰ ব্যৱহাৰ কেনেকুৱা আছিলে খুব ভাল তাইক বোৱাৰী হিচাপে পাই আমি বৰ সুখী হৈছিলোঁ তেনেহ'লে খুৰা মই এটা কথা কওঁ অমৃতাৰ গাত একো দোষ নাই যদি কথাটো আপোনালোকে হয় বুলি ভাবিছে তথাপিও অমৃতাক সন্দেহ নকৰাই ভাল হ'ব নেকি চোৱা মই তোমাক এটা কথা কওঁ কওকচোন চাবলৈ গ'লে অমৃতাক অবিশ্বাস কৰাৰ কোনো কাৰণেই নাই কিন্তু কথা হ'ল তাইৰ মনৰ ভিতৰত কি চলি আছিল বাহিৰখন দেখি কোৱা টান কাৰণ এইটো সঁচা কথা যে দেৱক তাই বাধ্যত পৰিহে বিয়া কৰাইছিল বাধ্যত পৰি বিয়া কৰালেও আপোনাৰ ল'ৰাটো হাজবেণ্ড হোৱাৰ পিছত এনেকুৱা কথা কিয় ভাবিব এইখন পৃথিৱীত তেনেকুৱা কত ঘটনা ঘটি আছে তুমিও জানা ময়ো জানো বাধ্যত পৰি বিয়া হোৱা ল'ৰা এটাৰ লগত তাই হয়তো গোটেই জীৱন কটাই দিম বুলি নাভাবিবও পাৰে নাই নাই অমৃতা এনেকুৱা ছোৱালী নহয় তুমি কেনেকৈ জানিলা অমৰ খুৰা নহয় মানে আপুনি কোৱা কথাৰ পৰা অনুমান কৰিহে কৈছোঁ অঁ মইতো তোমাক তাইৰ বিষয়ে তেনেকৈ কৈছোঁৱেই তাইৰ ব্যৱহাৰ পাতি চাই তাইৰ বিষয়ে এনেকুৱা এটা কথা ভাবিব নোৱাৰি হ'লেও ভাবিব লাগিব
মোৰ গাৰ মঙহ এটুকুৰা হেৰাই গ'ল। সেই মঙহ টুকুৰা ভগৱানে লৈ গ'ল নে আন কোনোবাই তাৰ পৰা আঁতৰালে, মই তাৰ বিচাৰ কৰিবই লাগিব। সিহঁতৰ অফিচৰ মানুহকেইজনমানক হাতত ৰাখিম বুলি কৈছে। মানুহকেইজনে এইবোৰ কথা জানিবও পাৰে। তেনেকুৱা কিবা এটা কৰিলে বাৰু গ'লে বেয়া নহয়। তাতো এটা কথা আছে নহয়। কি এই পুতেকৰ কথাবোৰ আৰু বৰবৰাহঁতে জানিছিল নে নাই সেইটোতো জানি ল'ব লাগিব। আৰু যদি জানিছিল তেনেহ'লে অমিক বা আৰু সিহঁতে কি বিপদ ঘটাব পাৰে। শুন শান্তনা, এই যোৱাটো ভাল নহ'ব নেকি অ'? আমাৰ বুকুত জুই দি কোনোবাই সুখেৰে ভাত এসাঁজ খাব, সেইটো মই সহ্য কৰিব নোৱাৰোঁ। মই এটা কাম কৰোঁ খুৰা। হা? কোৱাচোন। মইতো আজি যামগৈ অঁ আৰু ইয়ালৈ ঘপককৈ অহা নহ'ব। গান্ধী বস্তিৰ ফালে মোৰ এজন চিনাকী মানুহ আছে, তেওঁক এবাৰ লগ কৰি যামগৈ। যিহেতু তেখেতৰ ফোন নম্বৰটো নাই, এবাৰ লগ কৰি ফোন নম্বৰটো লোৱা হ'ব আৰু মানুহজনকো লগ পোৱা হ'ব। এতিয়া মই মানুহজনৰ ওচৰলৈ যাওঁ খুৰা। তুমি আকৌ ইয়ালৈ আহিবা নে বাহিৰে বাহিৰে যাবাগৈ? আহিম এপাক। এইখিনি সময়ত ময়ো এবাৰ কথাখিনি ভাবোঁ, আপুনিও ভাবক, আৰু ভাবি কি পালে মই এবাৰ জানি যাবলৈ পালে ভাল লাগিব মোৰ। ঠিক আছে, তেনেহ'লে তুমি যোৱা। আৰু এটা কথা, তোমাৰ হাতত পইচা আছেনে? মই আচলতে তোমাক যোৱাৰ সময়ত পইচা কেইটামান দিম বুলি ভাবিছিলোঁ। তুমি 1 মিনিট ৰোৱাচোন, মই আহি আছোঁ। ঠিক আছে। কি ক'লে তাই? তাই আকৌ বৰবৰা অফিচলৈ যাব? ৰাম, টেটুডালনো কেলৈ ফেলিছে? আপোনাক কথা ক'বলৈ সেইকাৰণে বেয়া। ঘপককৈ মাতটো ডাঙৰ হৈ গ'ল আকৌ। অকণমান সাৱধান হ'ব লাগে। হ'ব দে অ', এতিয়া কথাটো কচোন। কি কৈ আছিলোঁ? বাই অফিচলৈ যোৱা কথা কৈছে। তাই আকৌ কিয় বৰবৰা অফিচলৈ কাম কৰিব যাব লাগে? নিজৰ অফিচত কাম কৰিলে দেখোন। অফিচলৈ কাম কৰিবলৈ যাবলৈ বিচৰা নাই। তেনেহ'লে সিহঁতৰ অফিচৰ মানুহকেইজনমানক হাতত ৰাখিম বুলি কৈছে। মানুহকেইজনে এইবোৰ কথা জানিবও পাৰে। তেনেকুৱা কিবা এটা কৰিলে বাৰু গ'লে বেয়া নহয়। তাতো এটা কথা আছে নহয়। কি এই পুতেকৰ কথাবোৰ আৰু বৰবৰাহঁতে জানিছিল নে নাই সেইটোতো জানি ল'ব লাগিব। আৰু যদি জানিছিল তেনেহ'লে অমিক বা আৰু সিহঁতে কি বিপদ ঘটাব পাৰে। শুন শান্তনা, এই যোৱাটো ভাল নহ'ব নেকি অ'? কথাটোতো হয়েই। মোৰ মতে বায়ে যাম বুলি ক'লে যেতিয়া যাবই। বায়ে আৰু এটা কথা কৈছে। কি কথা? বায়ে বোলে অমিত দাক বিচাৰি উলিয়াবই। হে পাহৰ মায়াতে মজে